নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 7 জুলাই আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। গুজৰাটত এইবাৰ নৰেন্দ্ৰ মোদীক পৰাস্ত কৰাৰ হুংকাৰ ৰাহুলৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহভূমিত পৰাজিত কৰিব মোদীক। গুজৰাটত গৰ্জন কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। নৰেন্দ্ৰ মোদীক বিজেপিৰ কোনো নেতাকৰ্মীয়ে নিবিচাৰে, কোনেও ভাল নাপায়। বিজেপিৰ নেতাকৰ্মীয়ে মোদীক ভয় কৰে বাবেই একো নকয়, মনে মনে থাকে। অযোধ্যাত কিয় পৰাস্ত হ'ল বিজেপিৰ প্ৰাৰ্থী, তাৰো উত্তৰ দিলে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। অযোধ্যাৰ ৰাইজৰ মাটি কাঢ়ি লৈছিল বিজেপি চৰকাৰে, ভাঙি পেলোৱা হৈছিল দোকান পোহাৰ। বিমানবন্দৰ নিৰ্মাণৰ নামত কৃষকৰ পৰা মাটি ল'লে, কিন্তু ধন নিদিলে মোদী চৰকাৰে। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানতো অযোধ্যাৰ জনতাক নিমন্ত্ৰণ জনোৱা হোৱা নাছিল। এইবাবেই খঙত অগ্নিশৰ্মা হৈ অযোধ্যাৰ জনতাই প্ৰত্যাখ্যান কৰিছিল ভাৰতীয় জনতা পাৰ্টীক। নৰেন্দ্ৰ মোদীয়ে প্ৰথমে অযোধ্যাত নিৰ্বাচন খেলিবলৈ বিচাৰিছিল, কিন্তু পৰাজয়ৰ উমান পাই বাৰাণসীত নিৰ্বাচন খেলিলে নৰেন্দ্ৰ মোদীয়ে। অযোধ্যাত নিৰ্বাচন খেলা হ'লে অযোধ্যাত মোদীৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হ'ল হয়। বাৰাণসীতো পৰাস্ত হ'ল হয় নৰেন্দ্ৰ মোদী, কিন্তু আমাৰ কিছু সৰু ভুলৰ বাবেই জয়লাভ কৰিলে নৰেন্দ্ৰ মোদীয়ে। এইবাৰ গুজৰাটত নৰেন্দ্ৰ মোদী আৰু বিজেপিক আমি পৰাস্ত কৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈছোঁ। বিজেপিক আমি অযোধ্যাত পৰাস্ত কৰিছোঁ, এইবাৰ গুজৰাটত আমি হৰুৱাম ভাৰতীয় জনতা পাৰ্টীক। এইদৰে মন্তব্য কৰে বিজেপি আৰু নৰেন্দ্ৰ মোদীক লৈ কংগ্ৰেছৰ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ। যিকোনো মুহূৰ্ততে ভাৰতৰ ৰাজনীতিত সৃষ্টি হ'ব পাৰে ভূমিকম্প। চন্দ্ৰবাবু নাইডুৱে সলনি কৰিব পাৰে নিজৰ স্থিতি। যিকোনো মুহূৰ্তত কংগ্ৰেছত যাব পাৰে টিডিপিৰ চন্দ্ৰবাবু নাইডু। সলনি হ'বলৈ গৈ আছে নেকি কেন্দ্ৰত চৰকাৰ? মোদী চৰকাৰ সলনি হ'ব নেকি? NDA চৰকাৰৰ কিংমেকাৰ চন্দ্ৰবাবুৱে সাক্ষাৎ কৰিলে ৰেৱন্ত ৰেড্ডীক। কংগ্ৰেছ চৰকাৰৰ কেবিনেট মন্ত্ৰীৰে ৰুদ্ৰদ্বাৰ বৈঠক চন্দ্ৰবাবু নাইডুৰ। কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ পৰা বিচাৰিলে সহায় নাইডুৱে। কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্যত চন্দ্ৰবাবুক জনোৱা হৈছিল উষ্ম আদৰণি। জ্যোতিৰাও ফুলে প্ৰজা ভৱনত ৰেড্ডীক দিলে কেইবাটাও প্ৰস্তাৱ। বিজেপিৰ চৰকাৰ গঠনত কিং মেকাৰ হোৱা চন্দ্ৰবাবুৰ বৈঠকক লৈ ব্যাপক চৰ্চা। তেলেংগানাতেই সমীকৰণ সলনি কৰিব নেকি চন্দ্ৰবাবু নাইডুৱে? ৰাজ্যখনত বসবাস কৰা তেলেগুভাষী লোকৰ মৰ্যাদাক লৈ কেইবাটাও দাবী চন্দ্ৰবাবুৰ। ৰেৱন্ত ৰেড্ডীৰ পৰা পত্ৰ লিখি বৈঠকৰ অনুমতি বিচাৰিছিল নাইডুৱে। ৰেড্ডীৰ অনুমতিৰ পাছতে বৈঠকৰ বাবে শুক্ৰবাৰে তেলেংগানা পালেহি চন্দ্ৰবাবু নাইডুৱে। আনহাতে কেন্দ্ৰৰ পৰা চন্দ্ৰবাবুৱে বিচাৰিছে বিশেষ পেকেজ। যিকোনো মুহূৰ্তত চন্দ্ৰবাবু নাইডুৱে ল'ব পাৰে ডাঙৰ সিদ্ধান্ত আৰু সলনি হ'ব পাৰে ভাৰতৰ ৰাজনীতিৰ প্ৰেক্ষাপট। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। পুনৰ সাংসদ গৌৰৱ গগৈৰ গৰ্জন। মোৰ পিতৃয়ে বনাই থৈ যোৱা ঘৰখন ভাঙিলে বিজেপিয়ে। পিতৃ বনাই যোৱা ঘৰখনৰ পৰিৱেশো বেয়া কৰিলে বিজেপিয়ে। কংগ্ৰেছে বনাই যোৱা মথাউৰি আজিলৈকে মেৰামতি নহ'ল। তৰুণ গগৈয়ে দি থৈ যোৱা অসমখন শেষ কৰি দিলে বিজেপিয়ে। আইন শৃংখলা বিঘ্নিত হৈছে, ঘৃণাৰে ভৰি পৰিছে এতিয়া ৰাজ্য। বিজেপি চৰকাৰৰ দিনত নিৰ্মাণ কাৰ্যত ব্যাপক গাফিলতি হৈছে। ৰাজ্যখনৰ লগতে দেশৰ এয়াৰপোৰ্ট ভাঙিছে, দলং খহিছে। কেৱল ডাঙৰ ডাঙৰ ঠিকাদাৰৰ লাভৰ বাবে কাম কৰিছে বিজেপিয়ে। বিজেপিয়ে যি নিৰ্মাণ কাৰ্য চলাইছে সকলোতে খেলিমেলি হৈছে। অযোধ্যাত পানী পৰিছে, নতুন পাৰ্লিয়ামেণ্টত পানীত জহি খহি গৈছে। গুৱাহাটী ডিব্ৰুগড় স্মাৰ্ট চিটিৰ কি অৱস্থা হৈছে সকলোৱে সেয়া দেখিছে। আমাৰ পৰা টেক্স ফাইন লগাই টকাবোৰ নষ্ট কৰিছে বিজেপিয়ে। ডাঙৰ ডাঙৰ ঠিকাদাৰক কাম দি কেৱল নিৰ্বাচনৰ বাবে টকা উলিয়াইছে। মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এইদৰে সৰব গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক লৈ এইদৰে এটাৰ পিছত আন এটা ডাঙৰ মন্তব্য কৰে। দিবলৈ চাওঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। শাক পাচলিৰ মূল্য বৃদ্ধিয়ে কন্দুৱাইছে জনতাক। কোনবিধ শাক পাচলিত কিমান দাম?
কোনে কোবালে চেঞ্চুৰী ৰাজ্যত অপৰিৱৰ্তিত অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি ৰাজ্যত এতিয়া শাক পাচলিৰ মূল্য বৃদ্ধিয়ে কন্দুৱাইছে সাধাৰণ জনতাক কেইবাবিধো শাক পাচলিৰ দাম 100 টকাৰো ওপৰত হ'ল কিন্তু মূল্য বৃদ্ধিৰ পিছতো যেন ৰাজ্য চৰকাৰ শুই আছে ৰাজ্য চৰকাৰৰ কোনো গুৰুত্ব নাই সাধাৰণ জনতাক লৈ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণভাৱে ব্যৰ্থ অসমৰ ৰাজ্য চৰকাৰ বজাৰত লাগিছে জুই চৰকাৰ আছে শুই শাক পাচলিৰ মূল্য বৃদ্ধিয়ে কন্দুৱাইছে সাধাৰণ জনতাক মূল্য বৃদ্ধিয়ে কোবাইছে চেঞ্চুৰী পাইকাৰীৰ পৰা খুচুৰা বজাৰলৈকে হুৰাহুৰে বৃদ্ধি পাইছে শাক পাচলিৰ দাম অপৰিৱৰ্তিত মূল্য বৃদ্ধি বজাৰলৈ গৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত চৰম ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হিমন্ত চৰকাৰ শাক পাচলিৰ বজাৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ জনতা এতিয়া বজাৰত যাব নোৱাৰা হৈছে পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ শাক পাচলিৰ মূল্যৰ তালিকা আহি পৰিছে মূল্যৰ তালিকাত কেইবাবিধো শাক পাচলিৰ দাম অধিক বৃদ্ধি কোনবিধ শাক পাচলিত কিমান দাম কোনে কোবালে চেঞ্চুৰী মূল্য বৃদ্ধিক লৈ বিশেষ তালিকা চেঞ্চুৰী কোবালে জিকা জলকীয়া বেঙেনা ভাত কেৰেলা গাজৰে 100 টকাৰ ওপৰত খাৰুপেটীয়াৰ পাইকাৰী বজাৰত প্ৰতি কেজি পাচলিৰ মূল্যৰ তালিকা আহি পৰিছে প্ৰতি কেজি মূল্যৰ লিষ্ট তিয়হ প্ৰতি কেজিত 40 পৰা 50 টকা ভোল প্ৰতি কেজিত 40 পৰা 50 ভেন্দি প্ৰতি কেজিত 40 পৰা 50 টকা জিকা প্ৰতি কেজিত 50 পৰা 55 টকা কেৰেলা প্ৰতি কেজিত 60 পৰা 70 মিঠা লাও প্ৰতি কেজিত 50 পৰা 55 লেচেৰা প্ৰতি কেজিত 55 পৰা 60 টকা পৰ্যন্ত বৃদ্ধি পাইছে মূল্য বৃদ্ধি এতিয়া কন্দুৱাইছে সাধাৰণ জনতাক জাল কোমোৰা প্ৰতিটোত 30 টকা বিলাহী প্ৰতি কেজিত 75 পৰা 70 বেঙেনা প্ৰতি কেজিত 50 পৰা 60 পানীলাও প্ৰতি কেজিত 40 পৰা 50 টকা লৈকে বৃদ্ধি পাইছে কেঁচা জলকীয়া প্ৰতি কেজিত 100 পৰা 110 টকা নেমু টেঙা প্ৰতিটোত 5 টকা ভাত কেৰেলা প্ৰতি কেজিত 60 পৰা 70 টকা পৰ্যন্ত বৃদ্ধি মহানগৰী গুৱাহাটীৰ খুচুৰা বজাৰতো মূল্য বৃদ্ধি হৈছে সাধাৰণ জনতা এতিয়া হাহাকাৰ আন এটা ব্ৰেকিং নিউজ একাদশ শ্ৰেণীৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড শ্ৰেণীৰ পৰা বহিষ্কাৰ কৰাৰ বাবেই ডাঙৰ সিদ্ধান্ত শিৱসাগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ছাত্ৰৰ চুৰিৰ আঘাতত শিক্ষকৰ মৃত্যু হাই বিকাশ একাডেমীৰ ছাত্ৰই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াৰ বাবে শিক্ষকক চুৰিগা কৰে হাস্পতালত মৃত্যু শিক্ষক ৰাজেশ বাবুৰ ভয়ংকৰ ঘটনা কোচিং চেণ্টাৰত কেইবা বছৰো কৰ্মৰত আছিল বহিৰাজ্যৰ শিক্ষকগৰাকী পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ নাও দুৰ্ঘটনা নাও ডুবি 2 কিশোৰীৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে 8 জনকৈ যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত নাওখনত নাও লৈ ঘৰলৈ আহি থকাৰ সময়তেই পতিত হয় এই দুৰ্ঘটনাত বৰক্ষেত্ৰী সমষ্টিৰ কালাদিয়া চৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ অঞ্চলটোত এতিয়া শোকৰ ছাঁ ঘটনাস্থলীত উপস্থিত বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া দিবলৈ আন এটা অতিকৈ জৰুৰী খবৰ সাৱধান ৰাজ্যত অৱনতি ঘটিছে বান পৰিস্থিতিৰ জলমগ্ন হৈছে ৰাজ্যৰ 30খনকৈ জিলা বানত বুৰ গৈছে 30খন জিলাৰ 3518খন গাঁও যোৱা 24 ঘণ্টাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ বান পৰিস্থিতিৰ অৱনতি ঘটিছে ইয়াৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যত আগন্তুক 9 জুলাই পৰ্যন্ত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ফেনে ফুটুকাৰে বাঢ়ি আছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ নৈ উপনৈ নিমাতীঘাট গোৱালপাৰা গুৱাহাটী আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে বুঢ়ীদিহিং দিচাং কপিলী জিয়া ভৰালী দিখৌ বৰাক
কুছিয়াৰা নদী বিপদ সীমাৰ ওপৰেৰে ৰাজ্যৰ বানাক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে 24,20,722 জনলৈ বানত আক্ৰান্ত হৈছে এই বৃহৎ সংখ্যক লোক প্ৰলয়নকাৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বৰ্তমানলৈকে 6,63,490.70 হেক্টৰ ভূমি এই পৰ্যন্ত বানে প্ৰাণ কাঢ়িলে 52 জন লোকৰ এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা ধুবুৰী জিলাত সৰ্বাধিক 7 লাখতকৈও অধিক লোক বানৰ কবলত পৰিছে ৰাজ্যত অধিক ভয়ংকৰ হৈছে বান ইপিনে বহু স্থানত বন্যাৰ্তই কান্দিছে আজি দক্ষিণ শালমাৰা মানকাছাৰ বঙাইগাঁও চিৰাং জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী বঙাইগাঁও বৰপেটা নলবাৰী বাক্সা মৰিগাঁও নগাঁও ধেমাজি জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ দিবলৈছো ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ জিম্বাবৱে আৰু ভাৰতৰ মাজত চলি থকা T20 সিৰিজৰ প্ৰথমখন মেচতে ভাৰতীয় দলৰ শোচনীয় পৰাজয় জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতীয় দল 13 ৰানত পৰাস্ত হৈছে জিম্বাবৱে প্ৰথমে বেট ধৰি 20 অভাৰত 115 ৰান কৰে 9টা উইকেটৰ বিনিময়ত কিন্তু তাৰ বিপৰীতে টিম ইণ্ডিয়াই 19 অভাৰ 5টা বলত 10টা উইকেট হেৰুৱাই 102 ৰান শেষ কৰিবলৈ সক্ষম হয় টিম ইণ্ডিয়াৰ হৈ অভিষেক শৰ্মা 4টা বলত মাত্ৰ 0 শুভমন গিল 29টা বলত 31 ৰুতুৰাজ গায়কোৱাড 9 বলত 7 আৰু ৰিয়ান পৰাগ অসম সন্তানো ব্যৰ্থ হৈছে প্ৰথমখন মেচত নিজৰ কেৰিয়াৰৰ 3টা বলত মাত্ৰ 2 ৰান কৰি পভিলিয়নমুখী হৈছিল অসম সন্তান ৰিয়ান পৰাগ ৰিংকু সিং 2 বলত 0 ধ্ৰুৱ জুৰেল 14টা বলত মাত্ৰ 6 ৱাশ্বিংটন সুন্দৰ 34টা বলত 27 ৰবি বিষ্ণৈ 8 বলত 9 আৱেশ খান 12 বলত 16 মুকেশ কুমাৰ 3টা বলত 0 আৰু খালিল আহমেদ নট আউট 1 বলত 0 আৰু টিম ইণ্ডিয়াই জিম্বাবৱেৰ বিৰুদ্ধে এই শোচনীয় পৰাজয় বৰণ কৰে অসম সন্তানো প্ৰথমখন মেচত ব্যৰ্থ হৈছে 3টা বলত মাত্ৰ 2 ৰান কৰে ৰিয়ান পৰাগে টিম ইণ্ডিয়াৰ হৈ খালিল আহমেদে 3টা অভাৰ কৰি 28 ৰান দিয়ে মুকেশ কুমাৰে 3 অভাৰত 16 ৰান দি 1টা উইকেট ৰবি বিষ্ণৈ 4 অভাৰত 13 ৰান দি 4টাকৈ উইকেট দখল কৰে অভিষেক শৰ্মাই 2টা অভাৰত 17 ৰান খৰচ কৰে আৱেশ খান 4 অভাৰত 29 ৰান দি 1 উইকেট ল'বলৈ সক্ষম হয় ৱাশ্বিংটন সুন্দৰে 4 অভাৰত মাত্ৰ 11 ৰান দি 2টাকৈ উইকেট লয় জিম্বাবৱেৰ বিৰুদ্ধে চলি থকা T20 শৃংখলাৰ প্ৰথমখন মেচতেই ভাৰতীয় দলৰ এই শোচনীয় পৰাজয়